ধুবুৰী জিলা কাৰাগাৰত ইটোৰ পিছত সিটোকৈ চাঞ্চল্যকৰ ঘটনা ঘটি আহিছে সুৰক্ষিত নহয় কাৰাগাৰখনত কৰ্মৰত মহিলাসকল খুদ জিলা কাৰাগাৰৰ মুৰব্বীৰ কামনাৰ বলি হ'ল মহিলা ৱাৰ্ডেনক যৌন অতিশয্য কয়টিৰো ধুবুৰী জিলা কাৰাগাৰৰ কাণ্ডত এতিয়া উদ্বিগ্ন হৈ পৰিছে ৰাজ্যিক মহিলা আয়োগ নিশা মহিলা আয়োগৰ এটা দল উপস্থিত হৈ গৈ ধুবুৰী জিলা প্ৰশাসন আৰু আৰক্ষীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত আয়োগৰ লোকসকল অংশগ্ৰহণ কৰে কাৰাগাৰৰ ভিতৰ চোৰাত সংঘটিত ঘটনাক লৈ তেওঁলোকে উদ্বিগ্নতা প্ৰকাশ কৰিছে আমি জনাইছো এই বিষয়টো ভুক্তভোগী মহিলাগৰাকী ৱাৰ্ডেনগৰাকী ইতিমধ্যে অৱগত কৰিছিল তাৰ পিছত আৰু বহুকেইটা ঘটনা ইতিমধ্যে পোহৰলৈ আহিছে আৰু তাৰ মাজতে এবাৰ ৰাজ্যিক মহিলা আয়োগৰ এটা প্ৰতিনিধি দল কালি নিশা তাত উপস্থিত হয় আৰু তেওঁলোকেও কাৰাগাৰৰ ভিতৰ চোৰাত যিসমূহ এতিয়া কৰ্মকাণ্ড চলি আহিছে বা যি অৰাজক পৰিস্থিতি বিশেষকৈ মহিলা বিষয়াসকল বা কৰ্মীসকলৰ সৈতে যি হৈ আহিছে সকলোবোৰ বিষয় লৈ উদ্বিগ্নতা তেওঁলোকে প্ৰকাশ কৰিছে আৰু এই মুহূৰ্তত সবিশেষ জানিবলৈ পোনপটীয়াকৈ যাবলৈ বিচাৰিছো আমাৰ ধুবুৰী সাংবাদিক সাহানুৰ ইছলামৰ কাষলৈ সাহানুৰ আপোনাৰ কাষলৈ আহিছো ৰাজ্যিক মহিলা আয়োগৰ ইতিমধ্যে একাংশ বিষয়ববীয়া ধুবুৰী জিলা কাৰাগাৰত উপস্থিত হৈছিল তেওঁলোকে পৰিস্থিতিও চালে বিভিন্নজনৰ সৈতে কথাও পাতিছে আৰু তেওঁলোকে বিষয়টোৰ পিছত উদ্বিগ্নতা প্ৰকাশ কৰিছে সমগ্ৰ বিষয়টো সংক্ৰান্তত এতিয়া নতুন তথ্য আমাক কি দিব পাৰিব হয় নিশ্চয়কৈ মনীষা নিশাৰ ভাগত যেহেতু মহিলা আয়োগৰ যে উপাধ্যক্ষা নীলিমা দেৱী নেতৃত্বত এটা মহিলা আয়োগৰ দল আহিছিল আৰু নিশাৰ ভাগত ধুবুৰী আৱৰ্ত ভৱনত এটা গুৰুত্বপূৰ্ণ বৈঠকত অনুষ্ঠিত কৰিছিল আৰু সেই বৈঠকত আৰক্ষী প্ৰশাসনৰ মুৰব্বী বিষয়াসকল তাৰ উপৰি জিলা প্ৰশাসনৰ যিসকল বিষয়া আছে তেওঁলোকৰ সৈতে বৈঠক অনুষ্ঠিত হৈছিল উক্ত বৈঠকতে আচলতে এই ভুক্তভোগী মহিলাগৰাকীৰ যি ঘটনা সন্দৰ্ভত তিনিগৰাকীকৈ যি সাক্ষ্য গ্ৰহণ কৰিছে তিনিগৰাকী ব্যক্তিৰ সাক্ষ্য গ্ৰহণ কৰিছে মহিলা আয়োগৰ ফালৰ পৰা কিন্তু এইখিনি মুহূৰ্তত যদি উল্লেখ কৰিবলৈ যাওঁ প্ৰথম দিনাই এজাহাত দাখিল কৰিছিল সেইদিনা আছিল বুধবাৰ আৰু বুধবাৰৰ দিনা এজাহাত দাখিল কৰিছিল ভুক্তভোগী মহিলা ৱাৰ্ডেনগৰাকীয়ে কিন্তু আজি কেইটা দিন হৈ গ'ল কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা বিভাগীয়ভাৱে কৰা নহ'ল সেয়া কিন্তু এটা লক্ষণীয় বিষয় জিলা আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা এগৰাকী অভিযুক্ত যিগৰাকী কৃষ্ণ বৰ্মনক কেৱল গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে কিন্তু কাৰাগাৰৰ অধীক্ষক যিজন অধীক্ষকৰ নেতৃত্বত কিন্তু এই ধৰণৰ কৰ্মকাণ্ড চলি আছিল জিলা কাৰাগাৰৰ ভিতৰত সেইগৰাকী কাৰাগাৰৰ অধীক্ষক প্ৰশান্ত ৰাজবংশীৰ বিৰুদ্ধে আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল কেৱল আৰক্ষীয়ে যোৱাকালি নোটিছ এটা ইছ্যু কৰিছে আৰক্ষীয়ে নোটিছ ইছ্যু কৰিছে যদিও কিন্তু তেওঁ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই কিন্তু মনীষা এটা কথা গুৰুত্বপূৰ্ণ কথা এইটোৱে যে যিগৰাকী কাৰাগাৰৰ অধীক্ষক প্ৰশান্ত ৰাজবংশীক বিভাগীয়ভাৱে কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল 4-5টা দিন উকলি গ'ল বাতৰি ধাৰাসাৰ বাতৰি সম্প্ৰচাৰ হৈ আছে কিন্তু তাৰ পিছতো যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয় সেয়া কিন্তু এটা চিন্তনীয় বিষয় বা বিভাগীয় উচ্চপদস্থ বিষয় ইয়াক আশীৰ্বাদ দি থকা হৈছে বুলি এনেকুৱা ধৰণৰ অনুমান কৰা হৈছে যিহেতু প্ৰথম এজাহাত দাখিল কৰা হৈছিল বুধবাৰৰ দিনা পিছত আৰু সেই ঘটনা সন্দৰ্ভত পুনৰ আৰু দুটাকৈ এজাহাত দাখিল কৰা হৈছে শুক্ৰবাৰৰ দিনা কিন্তু তিনিটাকৈ এজাহাৰৰ সাহানুৰ আপোনাৰ সৈতে নিশ্চিতভাৱে একাংশ অধিবক্তা লগতে সচেতন মহিলা যিসকল কালি গৈছিল সেই ঠাইলৈ তেওঁলোক আছে তেওঁলোকৰ যদি মন্তব্য লয় তেওঁলোকে কি কয় বিষয়টো সংক্ৰান্তত হয় মনীষা আমাৰ সৈতে এগৰাকী অধিবক্তা আছে তাৰ উপৰি মহিলা লেখিকা সমাজৰ সম্পাদিকা আছে তথা শিক্ষয়িত্ৰী আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম কি ক'ব এই সমগ্ৰ বিষয়টো এতিয়ালৈকে প্ৰশান্ত ৰাজবংশীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল চাওক এইটো আটাইতকৈ ডাঙৰ কথা লাখটকীয়া কথা যে আজি ইজাহাৰ দিয়া 5টা দিন হ'ল কিন্তু মাত্ৰ কৃষ্ণ বৰ্মন বুলি এজন মানুহক এৰেষ্ট কৰা হৈছে কিন্তু গোটেই ঘটনাৰ যিটো গ্যাং লিডাৰ যিজন কিং পিন হয় ধুবুৰী জেলৰ সুপাৰিনটেণ্ডেণ্ট সেই প্ৰশান্ত ৰাজবংশীক কিন্তু এৰেষ্ট কৰা হোৱা নাই তেওঁক সোধপোছ কৰিবলৈকে থানালৈ অনাৰ ক্ষমতা হোৱা নাই পুলিচ বিভাগৰ চাওক এই ধুবুৰী থানা ধুবুৰী জেলৰ পৰা প্ৰশান্ত ৰাজবংশীৰ অফিচিয়েল চেম্বাৰৰ পৰা মাত্ৰ 100 মিটাৰৰ ভিতৰত পৰে SP অফিচৰ পৰাও 100 মিটাৰৰ ভিতৰত পৰে গোটেই সমাজে জানে গোটেই ৰাইজে জানে আৰু এইটো মুখ বাগৰি অহা কথা নহয় ৰাস্তাৰ চাৰিআলিত থিয় হৈ কিনে কৰা গল্প নহয় এই বিষয়ে তিনিটাকে ইজাহাৰ দাখিল হৈছে প্ৰথম ঘটনাটো লৈ আৰু তেখেতে SP সাহেবক যিটো হেৰি দিছিলে আমাৰ ভুক্তভোগীগৰাকীয়ে তেখেতে লিখিছে প্ৰশান্ত ৰাজবংশী হি টাচড মাই বডি সো দ্যাট ইজ এনাফ অফ এ ক্ৰাইম হয় কি নহয় কিন্তু আজিলৈকে কি কৰা হ'ল একোৱে কৰা হোৱা নাই
কেছ ৰেজিষ্টাৰ হৈছে তেখেতৰ হেৰি দণ্ডাধীশৰ সন্মুখত তেখেতৰ ষ্টেটমেণ্ট ৰেকৰ্ড কৰা হৈছে এই ষ্টেটমেণ্ট আমি চোৱাৰ হেৰি চাব নোৱাৰোঁ সেইটো ক্ল'জ থাকে কিন্তু ইয়াৰ পিছতো কেলে এৰেষ্ট কৰা নহ'ল যদি এইটোৱে অৱস্থা আপোনাৰ কাৰাগাৰৰ মহিলা হাজতী কয়দীৰ নিৰাপত্তাৰ বাবে নিয়োজিত এগৰাকী কাৰাগাৰ মহিলা কৰ্মীৰ যদি এইটো অৱস্থা তেতিয়াহ'লে বাদ বাকী হেৰিৰ কি অৱস্থা হ'ব কয়দীসকলৰ কি অৱস্থা হ'ব মহিলা কয়দীৰ কথা কৈছোঁ আৰু এইজন প্ৰশান্ত হেৰি ৰাজবংশী যিজন ইয়াৰ বিৰুদ্ধে স্পষ্ট অভিযোগ আছে আজি 10 বছৰমান আগতে 12 বছৰ আগত তেওঁ 2011 চনত যেতিয়া বৰপেটা জেলত আপোনাৰ এছিষ্টেণ্ট হেৰি জেইলাৰ হৈ আছিলে একে ধৰণৰ এগৰাকী কয়দীৰ ৱাইফৰ লগত তেওঁক অশালীন অৱস্থাত ধৰা পেলোৱা বুলি অভিযোগ আছে তাৰপিছত একো কৰা হোৱা নাই আজি আপোনাৰ চাওক চিফ মিনিষ্টাৰ চাহাবে যিটো হেৰি দিছে ষ্টেটমেণ্ট দিছে মই তেওঁৰ ষ্টেটমেণ্টটো শুনিছোঁ যে অসমত 3.5 কোটি মানুহ আছে কিবা নহয় কিবা ডেইলি হৈয়ে থাকে ছ'চিয়েল মিডিয়া আছে আৰু মহিলাগৰাকী যদি 1 নৱেম্বৰ 2023 পৰা আছে আমাৰ ছমাহে মানুহ ট্ৰান্সফাৰ হৈ থাকে চাওক অনাৰেবল চিফ মিনিষ্টাৰ হেজ বিন গ্ৰছলি মিছইনফৰ্মড মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰোঁ যে এই মহিলা ৱাৰ্ডেনগৰাকী যেতিয়া জইন কৰিলে তাৰ আগৰ পৰাই প্ৰশান্ত ৰাজবংশী আছে অৰ্থাৎ চিফ মিনিষ্টাৰ ডাঙৰীয়াই এইটো ক'ব বিচাৰে যে প্ৰশান্ত ৰাজবংশী মাত্ৰ হয়তো 6 মাহ 7 মাহে হ'ল জইন কৰা তাৰ আগতে বেলেগ আছিলে বেলেগেও কিবা কৰিছে নেকি তাৰপিছত তেওঁ এটা কথা ক'লে যে মই চাব দিছোঁ চিফ মিনিষ্টাৰ ডাঙৰীয়াই যেতিয়া চাব দিছে পুলিচেও চাই আছে দুদিন পিছত কি হ'ব জানেনে ধুনীয়াকৈ প্ৰশান্ত ৰাজবংশী সুযোগ দিয়া হৈছে আচলতে জামিন লাভৰ কাৰণে এটা সুযোগ দিয়া হৈছে একজেক্টলি প্ৰশান্ত ৰাজবংশীয়ে দুদিন পিছত তেওঁ ছুটি লৈ কিনে নোহোৱা হৈ যাব অন্তৰ্ধান হৈ যাব তাৰপিছত পুলিচৰ জিডি এণ্ট্ৰিত লিখা হৈ থাকিব ধুবুৰী থানাৰ আসামিক বিচাৰি অমুক জেগাত অভিযান চলোৱা হ'ল পোৱা নগ'ল আসামিক বিচাৰি তমুক জেগাত অভিযান চলোৱা হ'ল পোৱা নহ'ল তাৰপিছত ধুনীয়াকৈ তেখেতে জামিন লৈ আহিব ইয়াতে আৰু এটা বস্তু যিজন দালালে ফোন কৰিছিলে তেওঁ স্পষ্টভাৱে কৈছে কল ৰেকৰ্ডিং আমি সকলোৱে শুনিছোঁ যে প্ৰশান্ত ৰাজবংশী কি কাচ্চা খিলাৰী নহয় আৰু অসমত যিটো জেলৰ ভিতৰত ড্ৰাগছৰ যিসব ৰেকেট যিসব বেয়া কাম হৈ আছে এইটো সহজে গুচাব পৰা নাযাব কাৰণ এইটো বহুত ডাঙৰ ৰেকেট তেখেতে IG প্ৰিজন পুবালী গোহাঁই তেখেতৰ নাম IG প্ৰিজনক পৰ্যন্ত সাউৰি কিনে কথা কৈছে প্ৰলোভন দেখুৱাইছে ভাবুকি দিছে এই মহিলা ৱাৰ্ডেনগৰাকী তো ইয়াৰ পিছতো IG প্ৰিজনে চাওক ডিপাৰ্টমেণ্টৰ প্ৰচিডিং নাইবা এইসব যিসব কথা কোৱা হৈছে নাইবা মহিলা আয়োগ এইসবত মই কোনো গুৰুত্বই দিয়া নাই মূল কথাটো হৈছে যে এজাহাৰৰ ভিত্তিত আজিলৈকে কি কৰা হ'ল প্ৰশান্ত ৰাজবংশীক কেলে এৰেষ্ট কৰা হোৱা নাই 5 দিন উকলি গ'ল আপোনাৰ ওচৰলৈ আহিছোঁ কিন্তু গুৰুত্বপূৰ্ণ কথা যে মাত্ৰ এগৰাকী অভিযুক্তক এৰেষ্ট কৰিছে বাকি আন কেইজন অভিযুক্ত এতিয়াও মুকলি আকাশৰ তলত প্ৰশান্ত ৰাজবংশীৰ নেতৃত্বত জিলা কাৰাগাৰৰ ভিতৰত যিটো ঘটনা হৈ আছে মহিলাৰ ওপৰত নিৰ্যাতন তাৰ উপৰিও ড্ৰাগছৰ পৰা আৰম্ভ কৰি জুৱাৰ আড্ডা চলাই আছে প্ৰশান্ত ৰাজবংশী নিজে ইনভলভ হোৱাৰ যেটো অভিযোগ উত্থাপন হৈছে কি ক'ব এই সমগ্ৰ বিষয়টো এই বিষয়টো সঁচাকৈ এগৰাকী সচেতন মহিলা হিচাপে মই আচৰিত হৈছোঁ যে মহিলা ৱাৰ্ডেন এগৰাকীৰে যদি সুৰক্ষা নাই তেতিয়াহ'লে মহিলা কয়দীসকল কিমান অশান্তিত আছে বা কিমান কষ্ট ভুগি আছে ইমান দিনে সেইটো কথা ভাবি আচৰিত হৈ গৈছোঁ যে নিশ্চয় বহুত কষ্ট ভুগি বহুত নিৰ্যাতন ভুগি আছে আৰু এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা লোৱা হোৱা নাই আৰু বিশেষকৈ প্ৰশান্ত ৰাজবংশী কেনেকৈ ব্যৱস্থা লোৱা নাই সেইটোতো আমি আচৰিত হৈছোঁ আৰু এই অনুষ্ঠানৰ জৰিয়তে মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে আপুনি এই ক্ষেত্ৰত ব্যৱস্থা লওক কাৰণ এনেকৈ যদি ব্যৱস্থা নলয় তেখেতসকলক সুৰক্ষা দি থাকে এইটো কিন্তু গুজাই গজালি মেলি এনেকৈ বছৰৰ পিছত বছৰ এনেকৈ এটাৰ পিছত এটাকৈ ঘটনা আকৌ আগবাঢ়ি গৈ থাকিব কিন্তু জিলা কাৰাগাৰৰ ভিতৰত যিটো ড্ৰাগছ আৰু জুৱাৰ আড্ডা চলি থকাৰ কথা সুপাৰিনটেণ্ডেণ্টগৰাকীয়ে প্ৰশান্ত ৰাজবংশীয়ে নিজে স্বীকাৰোক্তি দিছে DYT 65ৰ কেমেৰাৰ আগত এই যিটো স্বীকাৰোক্তি অকপট স্বীকাৰোক্তি তেওঁ নিজে দিছে তাৰ পিছতো তেওঁ দুখী নহয় নেকি বিভাগীয়ভাৱে তেওঁ দুখী নহয় নেকি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে কাৰো সাহস নহয় নেকি উচ্চপদস্থ বিষয়াসকল কথাখিনিৰ পৰা এনেকুৱাই বুজা গৈছে যে যেনেকুৱা ধৰণৰ ব্যৱস্থা লৈছে তাৰ মানে কি তেখেতক বচাব চেষ্টা কৰি আছে সেইটোৱে আমি ক'ব লাগিব নহ'লে বেলেগ নাই তেখেতক বচাব সাহানুৰ আপোনাৰ পৰা বিদায় লৈছোঁ ধন্যবাদ জনাইছোঁ